আসসালামু আলাইকুম নমস্কাৰ সন্মানীয় আমাৰ দলগাঁও সমষ্টিৰ ৰাইজ আপোনালোকৰ জৰিয়তে মই দলগাঁও সমষ্টিৰ যিসকল ইউডিএফৰ বিষয়ববীয়া আছে যিসকল ইউডিএফৰ যিগৰাকী ইউডিএফৰ বিধায়ক আছে আপোনাৰ পৰা মই কেইটামান কথা জানিব বিচাৰিছো প্ৰথম কথাটো হ'ল চাওক আপোনালোকে খুব কৈছে দলগাঁও সমষ্টিৰ ৰাইজক আপোনাৰ সমষ্টিৰ ৰাইজৰ কাৰণে আপোনালোকে যথেষ্ট উন্নয়ন কৰিছে প্ৰথম কথাটো হ'ল কিমান ৰাইজক আপুনি মাটি পট্টা দিলে তাৰ শ্বেতপত্ৰ প্ৰকাশ কৰকচোন যদি আপোনাৰ সক্ষম আছে দুই নম্বৰ কথাটো হৈছে উন্নয়নৰ নামত এতিয়া 4 বছৰ যোৱাৰ পিছত যিটো ফিটা কাটাৰ ৰাজনীতি আপুনি আৰম্ভ কৰিছে দলগাঁও সমষ্টিৰ ৰাইজ ইমানো বুৰ্বক নহয় তেওঁলোকে বুজি পাইছে আপোনালোকৰ ৰাজনীতি আৰু আপোনালোকে প্ৰত্যেকখন মিটিঙতে গালি পাৰিব লাগে বিজেপি কাৰণ চৰকাৰ আছে বিজেপিৰ আপোনালোকে ডাইৰেক্ট এটেক কৰি আছে কংগ্ৰেছক আৰু দলগাঁৱত এতিয়া কাৰ কোনে বিধায়ক কোন ডেফিনেটলি বিধায়ক ইউডিএফৰ গতিকে আপুনি নিজে এগৰাকী বিধায়ক হৈ আপুনি কংগ্ৰেছ দলক গালি পাৰি থাকিলে কি হ'ব আপুনি নিজে কিমান উন্নয়ন কৰিলে কিমান যুৱকক চাকৰি দিলে দলগাঁও সমষ্টিত কিমান উন্নয়ন কৰিলে এইখিনি আপুনি প্ৰকাশ কৰক দলগাঁও ৰাইজক জনাই দিয়ক যে এইখিনি উন্নয়ন কৰিলো আমি এই 5 বছৰ যাবৰ হ'ল এতিয়া কথাটো হৈছে চাওক এতিয়া লাষ্ট মোমেণ্ট শেষ মুহূৰ্ত এতিয়া আপুনি ইমান কিন্তু বহুত বেছি বিধানসভাত মাত মাতি থকা নাছিলে এই লাষ্ট মোমেণ্টত মাত মাতি আছে আপুনি আৰু যিখিনি মাত এতিয়া অলৰেডি সেই সময় পাৰ হৈ গৈছে যে সেইখিনি কথা এতিয়া নকলেও হ'ব বিধানসভাত কাৰণ এতিয়া আৰু চাওক জানুৱাৰী বা লাষ্টৰ বা ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকৰ পৰা নটিফিকেশ্যন হ'ব তেতিয়া দলগাঁও সমষ্টিৰ ৰাইজে জানে কোনো ধৰণৰ চৰকাৰী কাম কাজ নহয় আৰু বন্ধ হৈ যাব নিৰ্বাচন নোহোৱালৈকে গতিকে আৰু যিসকলক আপোনালোকে জইনিং কৰাই আছে যিসকল ইউডিএফক কংগ্ৰেছৰ পৰা নিয়া বুলি কৈছে তেওঁলোকে ৰাইজেই জানে তেওঁলোক ইতিমধ্যে ইউডিএফেই হয় ইউডিএফৰ মানুহক আকৌ ইউডিএফতে জইন কৰে আপোনালোকে দলগাঁও সমষ্টিৰ ৰাইজক বুৰ্বক বুলি নাভাবিব ইমান বুৰ্বকো নহয় ৰাইজে গোটেই বুজি পাইছে খালি ৰাইজলৈ মোৰ এটা বিনম্ৰ অনুৰোধ চাওক সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে এই 4 বছৰত কি হ'ল এই 5 বছৰত কি হ'ল এফালৰ পৰা চিন্তা কৰক আৰু চিন্তা কৰি উলিয়াই যিটো উত্তৰ পাব ডেফিনেটলি গম পাব যে বিধায়কগৰাকী এই 5 বছৰ পাল মাৰিলে আৰু ৰাইজক ফাঁকি দিলে গতিকে ৰাইজ আপোনালোকলৈ এটা অনুৰোধ এইবাৰ 2026ত আমাৰ অসমৰ লগতে আমাৰ দলগাঁও সমষ্টিত যিগৰাকী প্ৰাৰ্থিত্ব প্ৰদান কৰিব তেখেতক যাতে বিপুল ভোটত জয়ী কৰাই বিধানসভাৰ মজিয়ালৈ পঠিয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লগতে কংগ্ৰেছৰ হাত শক্তিশালী কৰিব ধন্যবাদ